আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ফরজ নামাজৰ বাহিৰে অন্যান্য নামাজ ঘৰত আদায় কৰা উত্তম। এই বিষয়ে ৰাসূল আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই ইৰশাদ কৰিছে, তোমালোকে কিছু কিছু নামাজ ঘৰত আদায় কৰিবা, কিয়নো ঘৰত সালাত আদায় নকৰি সেইখন ঘৰক কবৰস্থান নকৰিবা। আৰু আন এঠাইত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই কৈছে, যদি তোমালোকৰ কোনোবাই মছজিদত নামাজ আদায় কৰিবলৈ যায় তেন্তে কিছু কিছু নামাজ ঘৰত আদায় কৰাৰ বাবে ৰাখিবা। অৰ্থাৎ যিসকল ব্যক্তিয়ে মছজিদত নামাজ পঢ়িবলৈ যায় তেন্তে ফৰজ নামাজৰ বাহিৰে অন্যান্য নামাজ ঘৰত পঢ়াৰ বাবে ৰাখিব লাগে। মছজিদত ফৰজ নামাজৰ বাহিৰে অন্যান্য নামাজ ঘৰত আদায় কৰিব লাগে। মছজিদত ফৰজ নামাজ আদায় কৰিব লাগে আৰু বাকী যিবিলাক সুন্নাত আছে, সুন্নাতে মুআক্কাদা, সুন্নাতে গয়ৰ মুআক্কাদা, ওয়াজিব নামাজ, নফল নামাজ, এই সকলোবোৰ ঘৰত আদায় কৰিব লাগে, কিয়নো এই নামাজৰ ওসিলাই সেইখন ঘৰত বৰকত আৰু কল্যাণ দান কৰি থাকে আল্লাহে। আল্লাহ ৰব্বুল ইজ্জতে সেই নামাজৰ ওসিলাই সেইখন ঘৰত বৰকত আৰু কল্যাণ দান কৰি থাকে। সেয়েহে আমি প্ৰত্যেকজন ব্যক্তিয়ে এই হাদিসৰ ওপৰত আমল কৰাৰ চেষ্টা কৰিম ইনশাআল্লাহ। আৰু ইমান ডাঙৰ এটা উদাহৰণ দিছে, যিখন ঘৰত জীৱিত মানুহ থকাৰ পিছতো সেইখন ঘৰক কবৰস্থান বুলি কোৱা হৈছে। আপুনি মই এই হাদিসৰ ওপৰত এবাৰ চিন্তা ফিকিৰ কৰা দৰকাৰ হয়, কাৰণ এখন ঘৰত জীৱিত মানুহ থাকে, তাত মুৰ্দা মানুহ নাথাকে। তাৰ পিছতো আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিয় ক'লে যে সেইখন ঘৰত যদি নামাজ আদায় নকৰে তেনেহলে সেইখন ঘৰ কবৰস্থানৰ নিচিনা। কাৰণ কবৰস্থানত নামাজ, ৰজা, তাজবিহ, তেলাওয়াত একোৱে নকৰে, তাত মুৰ্দা থাকে, মুৰ্দা মানুহে নিমাত হৈ থাকে, তেওঁলোকে একোৱে আমল কৰিব নোৱাৰে। আৰু ঘৰখনত যদি জীৱিত মানুহ থকাৰ পিছতো নামাজ, ৰজা, তাজবিহ, তেলাওয়াত একোৱে নকৰে তেনেহলে সেই মুৰ্দাসকলৰ নিচিনা। সেইকাৰণে কোৱা হৈছে তোমালোকে নিজৰ ঘৰখনক কবৰস্থান নকৰিবা। আমি এবাৰ যদি এই হাদিসৰ ওপৰত চিন্তা কৰি চাওঁ তেনেহলে আমি নিশ্চয় বুজিব পাৰিম। সেয়েহে আমি সকলো ব্যক্তিয়ে ফৰজ নামাজৰ বাহিৰে যিমানবোৰ নামাজ আছে, নফল নামাজ, সুন্নাতে মুআক্কাদা, সুন্নাতে গয়ৰ মুআক্কাদা, ওয়াজিব নামাজ, উইতিৰ নামাজ, এই সকলোবোৰ নামাজ আমি ঘৰত আদায় কৰাৰ বাবে চেষ্টা কৰিম ইনশাআল্লাহ। আৰু এই নামাজৰ ওসিলাই সেইখন ঘৰত বৰকত আৰু কল্যাণ দান কৰি থাকে আল্লাহে। আমাৰ ঘৰত আজি কিয় বৰকত নাই? আপোনাৰ মোৰ ঘৰবিলাকত যে আজি বৰকত নাইকিয়া হৈ গৈছে, কল্যাণ নাইকিয়া হৈ গৈছে, ৰহমত নাইকিয়া হৈ গৈছে। আজি আপোনাৰ মোৰ ঘৰত কাজিয়া, আমাৰ ঘৰত দুৰ্ভিক্ষ দেখা দিছে, আমাৰ ঘৰত আজি অভাৱ দেখা দিছে। কিয়? কাৰণ হৈছে আমি নিজৰ ঘৰখনক কবৰস্থানৰ দৰে ৰাখিছো। আমি সেইখন ঘৰত নামাজ আদায় কৰা নাই, তাজবিহ, তেলাওয়াত আদায় কৰা নাই, যাৰ বাবে সেইখন ঘৰত আল্লাহৰ ৰহমত অহা নাই, আল্লাহৰ বৰকত অহা নাই। সেয়েহে আমি প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ ঘৰখনত সজাই তুলিম আৰু নিজৰ নিজৰ আমলসমূহ, যিবিলাক ফৰজ নামাজৰ বাহিৰে অন্যান্য আমল আছে, নফল, সুন্নাতে মুআক্কাদা, সুন্নাত গয়ৰ মুআক্কাদা, উইতিৰ নামাজ, এই সকলোবোৰ নামাজ আমি ঘৰত আদায় কৰিম ইনশাআল্লাহ। আৰু সকলো ব্যক্তিয়ে নিজৰ নিজৰ ঘৰত কোৰআন শৰীফ তেলাওয়াত কৰাৰ বাবে চেষ্টা কৰিব লাগে, নিজৰ নিজৰ ঘৰত তালিম কৰাৰ বাবে চেষ্টা কৰিব লাগে। কাৰণ যিখন ঘৰত আল্লাহ আৰু আল্লাহৰ ৰসুলৰ বাণী, আল্লাহৰ কথা কোৱা নহয়, সেইখন ঘৰত কেনেকৈ আল্লাহৰ বৰকত আহিব? সেয়েহে আমি মা ভনীসকলক জনাই দিম যাতে নিজৰ নিজৰ ঘৰখনত তেওঁলোকে
নামাজ তেলাওয়াত তালিম কৰি থাকে আমি পুৰুষসকলে হুঁচিয়াৰ কৰি দিম নিজৰ মহিলাসকলক, কাৰণ তেওঁলোকে ঘৰত থাকে, তেওঁলোকে যাতে কোৰাণ শৰীফ তেলাওয়াত কৰি থাকে, নামাজ আদায় কৰি থাকে, লগতে তালিম পঢ়াৰ বাবে আমি ঘৰত তাকিদ কৰিব লাগে। সকলোৱে এই হাদিছৰ ওপৰত আমল কৰিম ইনশাআল্লাহ।